মৰিগাঁৱৰ বৰগাবাৰী সমবায় সমিতিৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ দিন স্থিৰাং কৰিছিল প্ৰশাসনে। কিন্তু মনোনয়ন পত্ৰ গ্ৰহণৰ বাবে বিভাগীয় বিষয়া উপস্থিত হোৱাৰ পূৰ্বে সমবায় সমিতিখনৰ একাংশ অংশীদাৰ উপস্থিত হৈ সমবায় সমিতিখনক তলাবন্ধ কৰি দিয়ে। ৰাইজৰ অভিযোগ অনুসৰি বৰগাবাৰী সমবায় সমিতিত পূৰ্বে প্ৰায় ৪,০০০ গৰাকী ১১ টকীয়া অংশীদাৰ আছিল আৰু এই ৪,০০০ অংশীদাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ লগতে প্ৰতিদ্বন্দ্বিতা কৰিছিল নিৰ্বাচনত। কিন্তু সমবায় সমিতিখনৰ সভাপতি ইন্দেশ্বৰ বৰাই মইমতালিৰে ৮০০ অংশীদাৰক ১০০ টকীয়া অংশীদাৰ হিচাপে সক্ৰিয় কৰি প্ৰায় ৩,২০০ অংশীদাৰ কৰ্তন কৰে। ইয়াৰ পিছতে মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰস্তুত হোৱা একাংশ অংশীদাৰে নিজৰ অংশীদাৰিত্ব নাপাই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। অন্যহাতে সমবায় সমিতিৰ কাৰ্যালয়ত উপস্থিত হোৱা সমবায় সমিতিৰ ছেক্ৰেটাৰীজনক কাৰ্যালয়ত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে। বৰগাবাৰী সমবায় অলপ ইলিগেল হৈছে। ইলিগেল মানে কেনেকুৱা ধৰণৰ ইলিগেল হৈছে, ইয়াত শ্বেয়াৰ হোল্ডাৰ আছে ৪,০০০ শ্বেয়াৰ হোল্ডাৰক ১১ টকীয়া শ্বেয়াৰ আছে, তাৰে ৮০০ মানুহক ১০০ টকীয়া বনাই সেইখিনিৰ ওপৰত ইলেকশ্যন কৰিব বিচাৰিছে, যিটো আমি নামানো। যদি ইলেকশ্যন হ'ব লগা হয় গোটেই ৪,০০০ মানুহে ভোট দিব লাগিব, ৪,০০০ ওপৰত ইলেকশ্যন কৰক। আৰু এইটো যিটো কোনো সংবিধানত নাই যে 36% মানুহে ভোট দিলে এখন সমবায় হৈ যাব, কাৰণ ৪,০০০ পৰা আধাত ৮০০ মানুহ ৩২০০ মানুহৰ ভোট নাই, সেইটো আমি মানিব নোৱাৰোঁ। ৩২০০ মানুহৰ ভোট কোনে কাটিলে? ৩২০০ মানুহৰ ভোট ইয়াত যিজন সভাপতি ছেক্ৰেটাৰী এইবিলাকে দায়ী হ'ব। সভাপতিজন হ'ল ইন্দেশ্বৰ হাজৰিকা, তেখেত সম্পূৰ্ণভাৱে জগৰীয়া হ'ব। আৰু এই ক্ষেত্ৰত সভাপতিয়ে সম্পূৰ্ণ ভুল মিছা তথ্য লৈ আছে যে ১১ টকীয়া যাৰে মোক কালি সুধিছিলোঁ, সুধোতে কৈছে যে সিহঁতে চেণ্ট্ৰেলৰ অৰ্ডাৰ আছে ১০০ টকীয়া শ্বেয়াৰটো ১১ টকীয়া শ্বেয়াৰটো ৫০০ টকা বনাব লাগে। তেতিয়া মই সুধি কৈছোঁ যে ৫০০ টকা যদি বনাব লাগে আপুনি ১০০ টকা কেনেকৈ বনালে? চেণ্ট্ৰেলৰ যদি অৰ্ডাৰ এটাই থাকে এটাই হ'ব লাগিব। ১১ টকা শ্বেয়াৰটোৱে কৈছে আপুনি ৫০০ টকা কৈছে আৰু ৫০০ টকাটো নকয় আপুনি মাজত ১০০ টকা ৰাখিছে, এইটো আমি কেনেকৈ মানিম? আৰু আজি কি ভোট গ্ৰহণ আছিল? আজি নমিনেশ্যন আছিল। নমিনেশ্যনটো আমি সেইকাৰণে বন্ধ কৰিছোঁ। যেতিয়ালৈকে ৪,০০০ মানুহৰ যি সম্পূৰ্ণ শ্বেয়াৰ হোল্ডাৰ সাপেক্ষ মতে ভোট নহ'ব তেতিয়ালৈ আমি কোনো কাৰণে নামানো। আজি প্ৰতিবাদ কাৰ্যসূচী কৰাইছে। এতিয়ালৈ মানুহ অহা নাই, সিহঁতৰ মানুহ অফিচৰ ছেক্ৰেটাৰী মানুহ আহিব নাই। ইয়াত আমি আজি তালা কাৰ্যসূচী বন্ধ কৰিছোঁ। তাৰপিছত আমি DC ওচৰত যাম। DC আমি আলোচনা কৰিম কি আইনৰ অধীনত কোনজন অফিচাৰে দিলে যে এনেকৈ ইলেকশ্যন পাতিবৰ কাৰণে, আমি সেইটো জানিব লাগিব। আমাক নজনাকৈ কোনো কাৰণে কোনো কথা ক'ব নোৱাৰিব। প্ৰত্যেকজন শ্বেয়াৰ হোল্ডাৰে ভোট দিব লাগিব, তাৰপিছতহে আমি বেলেগ বিকল্প চিন্তা কৰিম। আৰু যদি ১১ টকীয়া শ্বেয়াৰটো ভোট দিব নোৱাৰে অনিৰ্দিষ্ট কাললৈ ইয়াত ইলেকশ্যন হ'ব নোৱাৰিব। কাৰণ ইয়াত দুটা ছিষ্টেম হৈছে, এটা হৈছে গণতন্ত্ৰৰ অধিকাৰ সৰ্ব কৰা হৈছে ধনী শ্ৰেণী আৰু দুখীয়া শ্ৰেণী, যিটো ভাৰতীয় সংবিধানত কোনো কাৰণতে নাই। ১১ টকীয়া শ্বেয়াৰ হ'ল দুখীয়া মানুহ আৰু ১০০ টকীয়া শ্বেয়াৰ হ'ল ধনী মানুহ। এই ধনী মানুহখিনিয়ে ভোট দিব আৰু দুখীয়া মানুহে চাই থাকিব, এইটো কোনো কাৰণে আমি মানিব নোৱাৰোঁ। যেতিয়ালৈকে ১১ টকীয়া শ্বেয়াৰ হোল্ডাৰে ভোট নিদিব তেতিয়ালৈকে ইলেকশ্যন বন্ধ হৈ থাকিব। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব।
গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ